ছাত্ৰীসকল আজি আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপৰ এখন প্ৰশ্ন লৈ আহিছোঁ মানে আমাৰ প্ৰথম গোট পৰীক্ষা আহি আছে যিহেতুকে তাৰ কাৰণে এখন মই প্ৰশ্ন কাকত যুগুত কৰিছোঁ তোমালোকে এখন মন দি চাই কৰিবা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাৰ কাৰণে বেছি সহজ হ'ব এতিয়া তোমালোকে চোৱাচোন মই এই প্ৰশ্নখন গোটেই ধুনীয়াকৈ লিখিছোঁ এখন তোমালোকে গোটেই মই উত্তৰখিনি মই কৰি দিম তোমালোকে ধুনীয়াকৈ চাই তোমালোকৰ নিজৰ বহীত লিখি ল'বা এখন প্ৰশ্নখন গোটেইখন এখন প্ৰশ্ন এতিয়া মই প্ৰথমৰ পৰা মাতি দিছোঁ তোমালোকে চোৱা ফাৰ্ষ্ট টাৰ্মিনেল এক্সামিনেশ্যন হয়নে নহয় এতিয়া ইয়াতে কৈছে যে 1 নম্বৰত মই লিখিছোঁ এখন 50 নম্বৰৰ প্ৰশ্ন হয় 2 ঘণ্টা সময় মই হেনেকৈ লিখি দিছোঁ ধুনীয়াকৈ তোমালোকে চাই ল'বা তাৰপিছত 1 নম্বৰত লিখিছোঁ যে ৰাইট দা পোয়েম অ লুক এট দা মুন কৈছে অ লুক এট দা মুন যিটো কবিতা হেতু লিখিব দিছোঁ মই তাৰপিছত 1 নম্বৰত প্ৰশ্ন দিছোঁ যে হোৱাট ইজ দা নেম অফ দা পোয়েম হয়নে নহয় আমি যে অ লুক এট দা মুন পাঠটো পঢ়িছিলোঁ তাৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ দিছোঁ আৰু এটা মই প্ৰশ্ন দিছোঁ হোৱাট ইজ ইয়ৰ নেম হয়নে নহয় তাৰপিছত আকৌ ধুনীয়াকৈ ৰাইমছ ৱৰ্ড দিছোঁ তাৰপিছত বিপৰীত শব্দ দিছোঁ অপজিট ৱৰ্ড হয়নে আকৌ ER আৰু EST যোগ কৰা দিছোঁ তাৰপিছত মই এইবিলাক কি দিছোঁ মানে খালী ঠাই পূৰ কৰা আৰু আমি ক'ত পইচা জমা থওঁ 7 নম্বৰত মই কি দিছোঁ আমি ক'ত পইচাবিলাক জমা কৰোঁ জমা ৰাখোঁ তাৰ বিষয়ে লিখিব দিছোঁ আৰু 8 নম্বৰত মই ৰিডিং দিছোঁ তোমালোকে নিজে মাতি প্ৰেক্টিছ কৰিবা ঘৰত সেইখিনিয়ে এতিয়া আমি প্ৰথমৰ পৰা আলোচনা কৰিম গোটেই উত্তৰ সহকাৰে তোমালোকে ভালদৰে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু এটা কথা যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰে এতিয়া চোৱাচোন যেটো আমি 1 নম্বৰৰ প্ৰশ্ন দিছোঁ ৰাইট দা পোয়েম হয়নে নহয় অ লুক এট দা মুন অ লুক এট দা মুন গোটেই কবিতাটো মই লিখিব দিছোঁ তোমালোকে তোমালোকৰ ধুনীয়াকৈ কিতাপত চাই লিখিবা এতিয়া ইয়াতে মই কি কৰিছোঁ মই লিখি দিছোঁ 1 নম্বৰ কুৱেশ্যন এনসাৰ অ লুক এট দা মুন গোটেই মই কবিতাটো লিখা নাই কিন্তু তোমালোকে তোমালোকৰ নিজৰ বুকৰ পৰা চাই লিখিবা এইটো হয় অ লুক এট দা মুন এটো তোমালোকে নিজৰ কিতাপৰ পৰা ধুনীয়াকৈ লিখি ল'বা 2 নম্বৰ এনসাৰ দা ফলোইং কুৱেশ্যন তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া হোৱাট ইজ দা নেম অফ দা পোয়েম হয়নে নহয় হোৱাট ইজ দা নেম মানে কৈছে কবিতাটোৰ নাম কি আছিল যিটো নেকি আমি কবিতা পঢ়িছিলোঁ হোৱাট ইজ দা নেম অফ দা পোয়েম কবিতাটোৰ নাম হৈছে দা নেম অফ দা পোয়েম ইজ অ লুক এট দা মুন হয়নে নহয় 2 নম্বৰ কুৱেশ্যন এনসাৰ বুলি মই লিখি দিছোঁ ইয়াতে হয়নে নহয় এটা তোমালোকে চোৱাচোন বি নম্বৰৰ যিটো আছে হোৱাট লুকস লাইক এ লেম্প ইন দা এয়াৰ হয়নে নহয় কি হওক মানে বায়ুত মানে লেম্পৰ নিচিনা লাগিছিল বুলি কৈছে দা মুন লুকস লাইক এ লেম্প ইন দা এয়াৰ হয়নে নহয় মুনটোক লাগিছিল সেইটো কথা কৈছে এতিয়া সি নম্বৰত লিখিছোঁ মই হোৱাট ডাজ দা মুন লুক লাইক হোৱেন সি ইজ কি বুলি লিখিছোঁ স্মলাৰ যেতিয়া সৰু হৈ গৈছিল মানে যেতিয়া নেকি মুনটো সৰু হৈ গৈছিল তেতিয়া কি হৈছিল বুলি কৈছিল ইয়াতে মই সি নম্বৰত লিখিছোঁ দা মুন লুক লাইক এ বো when she is smaller হয়নে নহয় এতিয়া আৰু এটা মই লিখিছোঁ ডি নম্বৰত হোৱাট ইজ ইয়ৰ নেম হয়নে হোৱাট ইজ ইয়ৰ নেম বুলি লিখিলে ইয়াতে কি লিখিব পাৰা তোমালোকে মাই নেম ইজ তোমালোকৰ নিজৰ নামটো লিখিবা এতিয়া ইয়াতে ই নম্বৰত আছে যে যেটো ই নম্বৰৰ কুৱেশ্যন এটো তোমালোকে চাই লোৱাচোন ইয়াতে আছে হোৱাট ডাজ দা মুন লুক লাইক when she grows bigger হয়নে নহয় যেতিয়া নেকি ডাঙৰ হৈছিল যোনটো তেতিয়া কেনেকৈ দেখা গৈছিল বুলি কৈছে হয়নে এতিয়া ইয়াতে তোমালোকে চোৱাচোন মই লিখিছোঁ ই নম্বৰৰ এনসাৰটো দা মুন লুক লাইক এন অ when she grows bigger হয়নে নহয় এইকেইটা প্ৰশ্ন উত্তৰ এইকেইটা তোমালোকে ধুনীয়াকৈ চাই লিখিবা আৰু যেটো নেকি অ লুক এট দা মুন হেতু যেটো নেকি কবিতা তাৰ পিছৰ গোটেই প্ৰশ্ন উত্তৰখিনিয়ে মই দিছোঁ এই পেপাৰখনত তোমালোকে হেতু চাই ল'ব পাৰা কিতাপৰ পৰাও এতিয়া 3 নম্বৰ দিছোঁ ৰাইট দা ৰাইমিং ৱৰ্ডছ অফ দা ফলোইং হয়নে নহয় তলত দিয়া গোটেইকেইটা কি ৰাইমিং ৱৰ্ড কেইটা লিখা বুলি কৈছে ছন্দৰ মিল থকা শব্দকেইটা লিখাচোন বুলি কৈছে এতিয়া মই এখন বহীত লিখিছোঁ তোমালোকে চোৱা উত্তৰবিলাক এনসাৰটো হৈছে এইটো টুক হ'লে লুক হ'ব মুন হ'লে নুন হ'ব হেয়াৰ হ'লে এয়াৰ হ'ব বুকছ হ'লে লুকছ হ'ব ৰেম্প হ'লে লেম্প হ'ব হয়নে এইকেইটা হয় নম্বৰটো চোৱাচোন ৰাইট দা অপজিটছ অফ দা ফলোইং হয়নে নহয় কি কৰিব দিছোঁ বিপৰীতবিলাক লিখিব দিছোঁ যিবিলাক নেকি তলত দিয়া বিপৰীত শব্দবিলাক আছে বিপৰীতবিলাক লিখা বুলি কৈছে হয়নে এতিয়া মই 4 নম্বৰৰ উত্তৰ বুলি লিখি ধুনীয়াকৈ লিখিছোঁ চাই লওঁ 4 নম্বৰ এনসাৰ বিফোৰ হ'লে আফটাৰ ডে হ'লে নাইট বিউটিফুল হ'লে আগলি আউটসাইড হ'লে ইনসাইড পিক হ'লে থ্ৰ' হ'ব হয়নে এইখিনি তোমালোকে চাই লিখি ল'ব পাৰা তোমালোকৰ নিজৰ কিতাপতো আছে তোমালোকে জানা তাৰ পৰা চাই লিখিবা 5 নম্বৰ দিছোঁ যে এড ERREST হয়নে নহয় এড মানে হৈছে যোগ কৰা ERNEST ER আৰু EST যোগ কৰা বুলি দিছোঁ ইয়াতে মই ধুনীয়াকৈ লিখিছোঁ এখন বহীত চাই লোৱা লং লংগাৰ লংগেষ্ট হেপি হেপিয়াৰ হেপিয়েষ্ট 5 নম্বৰ উত্তৰটো হয় এইটো বিগ বিগাৰ বিগেষ্ট ৰিচ ৰিচাৰ ৰিচেষ্ট short shorter shortest
6 নম্বৰত ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৱৰ্ডছ ইন দ্য বক্স কৈছে ইয়াতে তলত দিয়া কি কৰা শব্দকেইটাৰে কি কৰা পূৰ কৰা খালী ঠাইবিলাক বুলি কৈছে হয়নে এইখিনি মই বহিত কৰিছোঁ চোৱা 6 নম্বৰ কুৱেশ্যন এনসাৰ এ নম্বৰটো চোৱাচোন দ্য wolf লিভ ইন এ থিক ফৰেষ্ট এটা মানে শিয়ালে ক'ত বাস কৰিছিল এখন জংঘলত ডাঠ জংঘলত বাস কৰিছিল বি নম্বৰটো আছে দ্য wolf কেম টু দ্য ষ্ট্ৰীম টু ড্ৰিংক ৱাটাৰ হয় না নহয় ইয়াতে 2 হ'ব তাৰপিছত সি নম্বৰটো হ'ব দ্য wolf shouted at the lamb তাৰপিছত ডি নম্বৰটো দ্য lamb looked up and saw the wolf হয়নে ইয়াতে মই যিকেইটা খালী বাকচত লিখিছোঁ খালী বাকচটোৰ পৰা আনি খালী ঠাইত লিখিছোঁ এইকেইটাৰ তলত আস্থানি দিছোঁ তোমালোকে চাই লোৱা ইয়াতে কৈছে যে 7 নম্বৰত where we can keep our money হয় নে নহয় আমি আমাৰ পইচাবিলাক আমি ক'ত ক'ত জমা ৰাখিব পাৰোঁ হয় নে নহয় এই প্ৰশ্নটোৰ উত্তৰটো চোৱা উত্তৰটো 7 নম্বৰ কুৱেশ্যন এনসাৰটো এ পিগি বেংক এ বেম্বো টিউব এ পোষ্ট অফিচ এ বেংক হয়নে এইখিনিত আমি কি কৰিব পাৰোঁ থ'ব পাৰোঁ ইয়াতে মই লিখি দিছোঁ তাৰপিছত 8 নম্বৰত আছে যে ৰিডিংটো দ্য wolf এণ্ড দ্য lamb এইটো কি কৰিব দিছোঁ ৰিডিং কৰিব দিছোঁ যিমান ধুনীয়াকৈ যিমান ভালদৰে মাতিব পাৰা সিমান ভাল মাৰ্ক পাবা ভাল নম্বৰ পাবা ইয়াতে 6 নম্বৰ আছে তোমালোকে ভালকৈ ৰিডিং কৰিলে 6 নম্বৰে পাবা আকৌ যদি ভালকৈ কৰিব নোৱাৰা 4 বা 3 তেনেকুৱা পাবা লাগে যেটো মাতা দিছো মই হেতু এইটো হয় দা wolf এণ্ড দা lamb এটো তোমালোকে মাতিবা তেতিয়া হলে গোটেই পেপাৰখন শেষ হৈ গল এতিয়া তোমালোকে যিসকলে এই ভিডিওটো শেষলৈকে চালা তেওঁলোকলৈ ধন্যবাদ আৰু দ্বিতীয়তে তোমালোকে এইখন পেপাৰ ভালদৰে আশা কৰিলো তোমালোকে যাতে এই প্ৰশ্নখন ধুনীয়াকৈ চাই ধুনীয়াকৈ লিখি তোমালোকে যাতে পৰীক্ষাত ভাল মাৰ্ক পোৱা সেই কাৰণে মই এখন যুগুত কৰিছো তোমালোকৰ যাতে কাম হয় মই এইখিনিয়ে মই আশা কৰিছো আৰু যিসকলে শেষলৈকে ভিডিওটো চালা তেওঁলোকলৈ ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং